টুকটুকিৰ ফকীৰবাৰীৰ বৃহৎ জুৱা আৰু ড্ৰাগছৰ ঘাটি উৎখাত। ৩খন বাইক জব্দ, পলাতক ড্ৰাগছ মাফিয়া জিয়াবোৰ। নগাঁও জিলা ধিং থানাৰ অন্তৰ্গত টুকটুকিৰ ফকীৰবাৰীৰ বৃহৎ জুৱা আৰু ড্ৰাগছৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে। আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সাধন দত্ত আৰু প্ৰাঞ্জল দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে উৎখাত কৰে বৃহৎ ঘাটি। ঘাটিৰ পৰা AS02AQ 6784, AS02T 1888150, 2খন পালচাৰ আৰু AS02A H1622 R15 মটৰচাইকেলৰ লগতে এখন বাইচাইকেল জব্দ কৰিবলৈ সক্ষম হয় যদিও ড্ৰাগছ মাফিয়া জিয়াবোৰে দৌৰি পলাই যাবলৈ সক্ষম হয়। জানিব পৰা মতে দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়া জিয়াবুৰ ৰহমান আৰু তাৰ সংগীসকলে টুকটুকিৰ ফকীৰবাৰীৰ বাঁহবাৰীৰ তলত ঘৰ সাজি এক বৃহৎ ড্ৰাগছ আৰু জুৱাৰ ঘাটি চলাই আছিল। প্ৰতিদিনে ঘাটিলৈ শ শ জুৱাৰী আৰু ড্ৰাগছ আসক্ত লোকৰ আগমন ঘটিছিল। ইয়াৰ পৰাই গোটেই অঞ্চলত ড্ৰাগছ প্ৰচলন হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এতিয়া ৰাইজৰ প্ৰশ্ন, কৰায়ত্ব হ'বনে মাফিয়া জিয়াবোৰ, বন্ধ হ'বনে ড্ৰাগছৰ ঘাটি, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। ক'ত গ'ল হেৰি প্ৰাঞ্জল? এইটো বিচনাৰ তলে চলে চব আহা এজনা ভিতৰত ড্ৰাগছ ইয়াতে থাকে। হা মানুহ নাই, পলালে। জিয়াপুৰৰ ঘৰ না? হয়। টৰ্চ আছে নেকি? টৰ্চ লাইট নাই নেকি? টৰ্চ লাইট মাৰিছে সিহঁতে। सब प्रॉपर्टी सब এইটো কি বস্তু হৈ গ'ল? এইটো চাওকচোন, মই ভিডিঅ' কৰি আছো। মালৰ নিচিনা লাগে নেকি? চেণ্ট ওলাইছে দেখোন। ড্ৰাগছ গোন্ধ পায়। Oh. কি এইটো? সিহঁতক দি দিওঁ। কাক দিবা? সিহঁতক ঘৰৰ মানুহ আছে নেকি? থাকিলে দি দিম নেকি? থাকিলে দি দিবি। কি কিবা আছে আকৌ তাতে চাই ল। কি কি আছে ইয়াতে? চাইছিলে বাইদেউ, চাইছিলে এইটা কিবা হেৰি আছিলে। ফুলচোন কি ওপৰ হেৰি। এইটো কি কি আছে? এইটো খালি নেকি? এইটো সোণৰ। সোণৰ এইটো কি আছে? আপোনাক দিলে দে সমজালে ক। হা ইয়া কেনেকৈ সমজাই দিম? পাছত খেলি মেলি হওক। তোকে কওক যে নহয় আৰু আছিল তেতিয়া। সেইটোতো কথা হয় না? ভেজাল লাগব। ভেজাল লাগিব। আমি চিজ কৰি লৈ যাওঁ। ইয়াত মানে মানুহ আছেতো বহুত আগত আপুনি দি দিব যে এইকেইটা বস্তু সিহঁতৰ তাত পালো, সেইটো আপোনালোকে ৰাখি দিয়ক নেকি? নহ'লে আপোনাক আৰু বেছিকে কৈ দিব। এই যে কাকো এই কি দি হয় নেকি আপোনাৰ?
ভাই আৰু এটা আছে সেইটো ভাই নেকি ই আপোনালোকৰ কথা নুশুনে পাৰা নাই কণ্ট্ৰল কৰিব আপুনি আৰু এটা আছে খালি ই অকলে নহয় নহয় ছাৰ সেই মূৰৰ এটা ঘৰ আছে সেই আৰু কি আমি পাম ছাৰ আমি বহুত হোলচেলাৰ হয় না জানে তেওঁ ভাইও কৈ আছে তাক মালে চালে ধৰি দিয়ক না আপোনালোকৰ গাঁওখন বৰবাদ হৈ যাব এইটো চাই লওক কি আছে ইয়াতে মই এইবাৰ লৈ নাযাওঁ ইয়াৰ পিছত মই এইগিলাও চিজ কৰি দিম এইটো খোলক আমি ইয়াৰ পিছত এইবোৰ বস্তু মই চিজ কৰি দিম আজি নকৰিলো মই আপোনালোকে উৎখাত কৰিলে আমিহে বেছি আজি ৱাৰ্ণিং দিলো তাক কৈ দিব এইখিনিতো গম পাব না সি এইটো বন্ধ কৰিব লাগে নহ'লে মই বৰবাদ কৰিম আমিওতো বিচাৰোঁ সেই কথাটো বৰবাদ কৰি দিম মই মাল আছে ৰে ক'বাত মাল আছে এইখিনি চাচোন হা এইফালে চাচোন এজন যাওক আপোনালোকৰ এজন যাওক চেণ্ডেল খুলি যাওক আমাৰ ড্ৰাগছে লাগে কিমান দিন হ'ল আলহী ঘৰত যোৱা আজি গৈছে না ই আছে নহয় ল'ৰাটো সেইকাৰণে তোলা মৰা নাই আপোনালোকৰ কথা নুশুনে মাইকীটো কৰিব নিদিয়ে বহুত কাঢ়া আছে মাইকীটো গাত দুখ দিলে লাভ নাই মাইকীটো খুব টেঙৰ আৰু খুব চালাক আৰু সি এইটো বোলে ভাল নাপায় সেই ঘৰখন আপোনালোকে ভাঙি দিব পৰা নাছিল বাঁহৰ মাজত কেনেকে আমাৰ মাটি নহয় নহয় ছাৰ এইটো কোনে মাটিটো কাৰ মাটি তাহাঁতৰ বাপ দেউতাক আমাৰ দেউতাকৰ মাটি কাকো দিয়া নাই আমি এনেকে আছো দেউতাকৰ মাটি এই বাঁহ বাগানটো সেইটো দেউতাকৰ মাটি চৰাবুদ্দিন কোন হয় চৰাবুদ্দিন চালিমুদ্দিন দেউতা নোৱাৰে বহুত আমি ভাইককাই চবেই আমি বহুত চেষ্টা কৰিছো ছাৰ কিন্তু সি আৰু এটা আছে ভান্দৰ সেইটো মই ক'লো সেইটো 1 নম্বৰ মেইন 1 নম্বৰটো সেইটো এলাকা স্থানত পৰে নেকি নহয় এইটো থানাতেই কি নাম ৰহমতুল্লাহ ভাই এনাতুল্লাহ আমিতো গাঁৱৰ মানুহ বহুত চেষ্টা কৰিছিলো কিন্তু তথাপিও যদি সিহঁতে ভাল নহ'লে কি কৰা আৰু আমাৰো এই ওচৰ চুবুৰীয়া মানুহ নাই নহয় ছাৰ বিকুতাহে আমাৰ এই দুটা কিন্তু দূৰৰ পৰা আহে চব এই আঠাখন আছে